সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত উষ্ম আদৰণি ৰঞ্জিত দত্তক সমষ্টিৰ মৌলিক সমস্যা সমাধানৰ চেষ্টা কৰিব। বিপুল ভোটৰ ব্যৱধানত শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ হিচাপে বিহালীৰ বিধায়ক ৰঞ্জিত দত্ত জয় হোৱাৰ পিছতে এতিয়া নৱনিৰ্বাচিত সাংসদগৰাকীৰ বিহালীস্থিত বাসগৃহত অজস্ৰ জনতাই জনাইছে উষ্ম আদৰণি। পুৱাৰ পৰাই নৱনিৰ্বাচিত সাংসদগৰাকীৰ বাসগৃহত বহু লোক তথা দলীয় নেতাকৰ্মী উপস্থিত হৈ সাংসদগৰাকীক অভিনন্দন জ্ঞাপন কৰিছে। নৱনিৰ্বাচিত সাংসদগৰাকীও শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰতিগৰাকী ভোটাৰ ৰাইজৰ লগতে দলীয় কাৰ্যকৰ্তা তথা বিধায়কসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। দত্তই কয় যে শোণিতপুৰ লোকসভা সমষ্টিৰ বহুতো মৌলিক সমস্যা আছে। এই সমস্যাসমূহ সমাধান কৰাৰ লগতে চাইলেনযুক্ত পথ নিৰ্মাণৰ ক্ষেত্ৰত আধৰুৱা হৈ থকা কামসমূহ সম্পূৰ্ণ কৰাৰ চেষ্টা কৰিব বুলি মন্তব্য দিয়ে। অসমৰ ফলাফল ভাল বুলি উল্লেখ কৰাৰ লগতে যোৰহাট হেৰুৱালেও কাজিৰঙা লাভ কৰিছে বুলি মন্তব্য কৰে। ইফালে ঠিকনা সলনি হ'লেও মনটো এতিয়াও বিহালীতে আছে বুলি কয় দত্তই। আনহাতে বিধায়ক মৃণাল শইকীয়াই কৰা মন্তব্যৰ ওপৰত কোনো মন্তব্য নিদিলে। ঠিকনা দিল্লী হ'লেও কিন্তু মোৰ বিহালী প্ৰথম। শোণিতপুৰ সংসদীয় সমষ্টিৰ পৰা 3,61,000তকৈ অধিক ভোটত বিজয়ী হোৱাৰ বাবে মই প্ৰথমতে শোণিতপুৰবাসী ৰাইজক মই আন্তৰিক শ্ৰদ্ধা কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু ভাৰতীয় জনতা পাৰ্টী আৰু আমাৰ মিত্ৰজোঁটৰ যিসকল সহযোগী কাৰ্যকৰ্তা আছে আৰু বিশেষকৈ বিধায়কসকলক আৰু লগতে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলক মণ্ডল জিলা পৰ্যায়ৰ কাৰ্যকৰ্তাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এইটো কাৰণেই যে এইবাৰ আমি যিটো নিৰ্বাচন আমি ইয়াত হ'ল খুব সুন্দৰভাৱে পৰিচালিত হ'ল। মানুহৰ ঘৰে ঘৰে সম্পৰ্ক কৰাৰ কাৰণেই আজি আমি 3,61,000তকৈ অধিক ভোটত আমি ইয়াৰ পৰা বিজয়ী হ'ব পাৰিছোঁ। তাৰ বাবে গোটেই কৃতজ্ঞতা ধন্যবাদ আমাৰ কাৰ্যকৰ্তাসকলক আৰু শোণিতপুৰবাসী ৰাইজ। গতিকে এই সমষ্টিৰ পৰা সংসদীয় সমষ্টিৰ পৰা যি ব্যৱধানত আমি বিজয়ী হৈছোঁ এইটো আমাৰ কাৰণে খুব শুভ লক্ষণ। আৰু অনাগত দিনত শোণিতপুৰবাসীৰ যি সমস্যা আছে মৌলিক যি সমস্যা আছে সেই সমস্যাসমূহ সমাধান কৰাত মই প্ৰচেষ্টা কৰোঁ। স্যাৰ দিল্লীলৈ কেতিয়া যোৱা হ'ব? আজি গুৱাহাটী গৈ আছোঁ। দিল্লীলৈ নিশ্চয় আমাৰ আহিব, খবৰ আহিব আৰু খুব সোনকালে হয়তো শপত গ্ৰহণ হ'ব। গতিকে তেতিয়া আমি দিল্লী। চৰকাৰ কাৰ হ'ব ছাৰ? চৰকাৰটো আমাৰ কংগ্ৰেছে কৈছে নীতিশ কুমাৰক লৈ পেলাই তেওঁলোকে চৰকাৰটো নীতিশ কুমাৰক প্ৰধানমন্ত্ৰী টোপ দিলেও নীতিশ কুমাৰটো NDA সহযোগী দল হিচাপে তেওঁ বিজয়ী হৈছে। গতিকে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হ'ব আৰু ভাৰতীয় জনতা পাৰ্টী NDA চৰকাৰ হ'ব। শপত গ্ৰহণ কেতিয়া? মই এইটো ঠিক নাজানো শপত গ্ৰহণ, এইটো আমাৰ পাৰ্লিমেণ্টাৰী বৰ্ডে বা আমাৰ সহযোগী দলসমূহে এইটো সিদ্ধান্ত ল'ব। অসমৰ ফলাফল কেনেকুৱা বুলি আপুনি অনুভৱ কৰিছে? অসমৰ ফলাফল ভালেই হৈছে। আমি 11খন আসন পাইছোঁ। ফলাফল আমাৰ ভাল হৈছে। আগতে আমাৰ 9খন আছিলে, আমি 2খন আমাৰ বাঢ়িছে। আমাৰ ফলাফল ভাল হৈছে। আমাৰ যোৰহাটত কিন্তু বিজয় সাব্যস্ত কৰিব নোৱাৰিলে। যোৰহাটত আমি হাৰিছোঁ হয়, কিন্তু আমি কাজিৰঙাখন পাইছোঁ। আগতে আমি কাজিৰঙা আমাৰ যিটো আগৰ পুৰণা কলিয়াবৰ সমষ্টিৰ পৰাতো আমি কেতিয়াও জিকা নাছিলোঁ, কিন্তু এইবাৰ আমি কাজিৰঙাখন পাইছোঁ। আমি হয় যোৰহাটখন আমি হাৰিছোঁ। কাৰণ আমাৰ যিবিলাক আমি কিহৰ কাৰণে আহিছোঁ সেইবিলাক আমাৰ দলে নিশ্চয় এইবিলাক বিবেচনা কৰিব আৰু পৰৱৰ্তী পৰ্যায়ত সেই ভুলখিনি শুধৰাবৰ কাৰণে আমাৰ দলে প্ৰচেষ্টা কৰিব। মই তেখেতৰ বক্তব্যৰ ওপৰত কোনো মন্তব্য নিদিওঁ। আমি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হয় আৰু ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে আমি দলক সেৱা কৰি গৈছোঁ। আৰু ৰকিবুল হুছেইন ডাঙৰীয়াই ধুবুৰীত গৈ 9 লাখতকৈ অধিক ভোটত তেখেতে বিজয়ী হৈছে। তেখেতকো মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমি যিখিনি আমাৰ অসমৰ পৰা যিসকল সাংসদ নিৰ্বাচিত হৈছে তেখেতসকলেও মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ 11জন যি আমাৰ সহযোগী দলৰ সৈতে 11জন যি সাংসদ নিৰ্বাচিত হৈছে তেওঁলোককো মই শুভেচ্ছা জ্ঞাপন। বিশেষকৈ দিল্লীত আপুনি শোণিতপুৰ সমষ্টিৰ হৈ কি মাত মাতিব? নহয়, মই কৈছোঁৱেই নহয় যে আমাৰ যিবিলাক সমস্যা আছে মৌলিক সমস্যা, মূল সমস্যা ধৰক এতিয়া আমাৰ ফ'ৰলেনৰ গহপুৰৰ পৰা বিহপুৰীয়ালৈকে যিটো ফ'ৰলেন, যিটো বিহপুৰীয়া হৈ পেলাই বৰতি ঘাটৰ পৰা যিটো
মাজুলী হৈ সংযোগী সেই ফ'ৰলেনৰ সমস্যা আছে আৰু দ্বিতীয়তে বাইহাটা চাৰিআলিৰ পৰা আমাৰ মিছন চাৰিআলিলৈকে যিটো ফ'ৰলেনৰ ব্যৱস্থা সেইখিনি সমস্যা আছে সেই মৌলিক সমস্যাবিলাকে আমি সমাধান কৰিবৰ কাৰণে প্ৰচেষ্টা হাতত ল'ম বিহালী সমষ্টিত দলে উপ নিৰ্বাচনৰ কাৰণে চিন্তা কৰিব যেতিয়া সময় হ'ব উপ নিৰ্বাচন হ'বই দলে সিদ্ধান্ত ল'ব আপুনি বিহালীৰ পৰা নিশ্চয় পদত্যাগ কৰিব লাগিব বিধায়ক পদৰ পৰা পদত্যাগ কৰিব লাগিব বিধায়ক পদৰ পৰাতো আমি যেতিয়া সাংসদ হৈছো বিধায়ক পদৰ পৰা পদত্যাগ কৰিব লাগিব এইটো সময় আহিলে আমি পদত্যাগ কৰিম আপুনি যদি উত্তৰ অসমৰ এগৰাকী জ্যেষ্ঠ বিধায়ক জ্যেষ্ঠ বিজেপি নেতা প্ৰবীণ নেতা গতিকে এই ক্ষেত্ৰত মন্ত্ৰীত্ব দিয়াৰ সম্ভাৱনা আছে বা কিবা ক'ব নেকি মন্ত্ৰীৰ কথাটো মই কেনেকে কম সেইটোতো আমাৰ দলে সিদ্ধান্ত ল'ব মৃণাল শইকীয়া বাৰে বাৰে কিন্তু বিভিন্ন ধৰণৰ মন্তব্য কৰে কিন্তু দলে এতিয়ালৈকে তেওঁক নিয়ন্ত্ৰণ কৰিব পৰা নাই আপুনি প্ৰাক্তন সভাপতি দলে সিদ্ধান্ত ল'ব চাওক এইটো দলৰ কথা ঊৰ্ধ্বতম কৰ্তৃপক্ষ আছে দলে সিদ্ধান্ত ল'ব সেইটো ক্ষেত্ৰত গতিকে তেওঁৰ ওপৰত মই কোনো মন্তব্য নিদিওঁ বক্তব্য নিদিওঁ